ডিব্ৰুগড়ৰ জালান বাছ টাৰ্মিনাছত বাছৰ পৰা ধন সংগ্ৰহ দিবা নৈশ বাছৰ পৰা ধন সংগ্ৰহ আস্থানটোৰ কৰ্মচাৰীৰ ডিব্ৰুগড় পৌৰ নিগমৰ ৰচিদ বহি লৈ ধন সংগ্ৰহ কৰিছে কৰ্মচাৰীয়ে বিশেষকৈ ডিব্ৰুগড়ৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায় বাছৰ পৰা টকা সংগ্ৰহ কৰা হয় পৌৰ নিগমৰ নামত বাছ আস্থানৰ কৰ্মচাৰীক ধন সংগ্ৰহৰ কোনে অনুমতি দিছে তাকে লৈ এতিয়া প্ৰশ্নৰ উত্থাপন হৈছে কিছু দৃশ্য আপোনালোকক এদৰে দেখুৱাই লৈছো একোখন বাছ যদি কেছানেৰে অৰ্থাৎ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈ যাবলৈ হয় তেনেহলে তাত যদি ধন নিদিয়ে পাৰ হৈ যাবলৈ দিয়া নহয় আৰু এনেদৰে ৰৈ থাকে পৌৰ নিগমৰ নামত ধন সংগ্ৰহ কৰিছো বুলি বাছ আস্থানৰ কৰ্মচাৰী আৰু সেই সন্দৰ্ভত ইতিমধ্যে অৱগত হয়নে নহয় মেয়ৰ ডক্টৰ সৈকত পাত্ৰ তাক লৈও প্ৰশ্নৰ উত্থাপন হৈছে কাৰ ডেপলৈ যায় বাছ আস্থানৰ পৰা অবৈধভাৱে সংগ্ৰহ কৰা এই ধনসমূহ ভাইৰেল হৈ পৰিছে তিনিচুকীয়া গুৱাহাটী অভিমুখী বাছৰ কৰ্মচাৰীৰ কথোপকথন এটা কথোপকথনো আমাৰ হাতলৈ আহিছে কেনেধৰণে ধন সংগ্ৰহ কৰা হয় কিমান টকাৰ ধন প্ৰতিখন বাহনৰ পৰা সংগ্ৰহ কৰে যিহেতুকৈ উজনিৰ পৰা গুৱাহাটী অভিমুখে যিসমূহ নৈশ বাছেই হওক বা দিনৰ বাছসমূহ অৰ্থাৎ দিবা নৈশৰ প্ৰতিখন বাছেই এনেদৰে ডিব্ৰুগড়ৰ জালান বাছ টাৰ্মিনাছ পাৰ হৈ আহোঁতে ধন দিব লাগে গেটতে ৰৈ থাকে আৰু প্ৰতিখন বাহনৰ পৰা এনেদৰে হয়তো 100 টকাকৈ সংগ্ৰহ কৰা হয় ৰচিদখন আমি আপোনালোকক দেখুৱাইছোঁ কিন্তু আকৌ আমি উল্লেখ কৰিবলৈ বিচাৰিছোঁ যে ডিব্ৰুগড় পৌৰ নিগমৰ ৰচিদ বহি তেওঁলোকে লৈছে ডিব্ৰুগড় পৌৰ নিগমে দায়িত্ব দিছে বাছ আস্থানটোৰ কৰ্মচাৰীক নে অইন কিবা মেয়ৰগৰাকীয়ে জানে নে নাজানে সেই কথা তাক লৈ প্ৰশ্নৰ উত্থাপন হৈছে এই খবৰখিনি আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে আমি যদি কথোপকথনটো আগবঢ়াই ল'ব পাৰোঁ সেয়া আগবঢ়াই লৈছোঁ পইচা তুলি আছে কিহৰ পইচা তুলিছে কনভয়টো কি হয় হাইৱেত কেনেকৈ পইচা তুলিছে আপুনি হাইৱেত কেনেকৈ পইচা তুলিছে মালিকে কৈছে আপোনাৰ নামটো মোৰ নাম মন্ত্ৰী হা ৰকি মালিক কোন হয় চাবি আছে আচাতকা আছে কোনে কৈছে তেখেতলোকে কৈছে তুলিব কৈছে হাইৱে ৰখি আপোনাক নাইট শ্ব'ৰ পৰা পইচা তুলিব কৈছে কেইটকাকৈ তুলি আছে সেইটো মই মাতি দিছোঁ আপুনি কথা পাতিলে কেইটকাকৈ তুলি আছে আপুনি তুলিছে কেইটকাকৈ তুলিছে হা দহক মাতি দিছোঁ কেইটকাকৈ তুলিছে আকৌ যি টকা কৈছে সেই টকাত তুলিছে কেইটকাকৈ তুলিছে 100 টকা 100 টকাকৈ এখন গাড়ীত মানে গাড়ীটো সোমোৱাৰ লগে লগে পইচাটো লৈয়ে লয় লগালগ গাড়ীটো হাইৱেত সোমোৱাৰ লগে লগে পইচাটো লৈয়ে লয় লগালগ মই কৈ দিছোঁ আপুনি পাতি লওক আপোনাৰ ঘৰ ক'ত ইয়াতে মানে ওচৰতে মানে কোনখিনি আৰু এইটো কথোপকথনত স্পষ্ট হৈ পৰিছে যে তেওঁলোকে ধন সংগ্ৰহ কৰে আৰু ৰচিদখন আমি আপোনালোকক দেখুৱাইছোঁ এনেদৰে সদায় সেই ধন সংগ্ৰহ কৰি আহিছে আমি ফোনযোগে এবাৰ ডিব্ৰুগড়ৰ সাংবাদিক ডেভিড বুঢ়াগোহাঁইৰ সৈতে সংযুক্ত হৈছোঁ সবিশেষ কথাখিনি জানিবৰ বাবে ডেভিড আমি দেখিবলৈ পাইছোঁ ভিডিঅ'টো আৰু ভিডিঅ'টোৰ পাছত যিটো কথোপকথন ইতিমধ্যে আহি পৰিছে আমাৰ হাতত তাতে স্পষ্ট হৈ পৰিছে তেওঁলোকে ধন সংগ্ৰহ কৰে ৰচিদখন দেখুৱাইছোঁ কিন্তু কথাটো হৈছে ডিব্ৰুগড়খনক দ্বিতীয় মহানগৰ হিচাপে গঢ়ি তুলিব তাৰ বাবে পূৰ্ণ পৰ্যায়ৰ প্ৰস্তুতি আৰম্ভ হৈছে ইতিমধ্যে নতুন প্ৰকল্প অনা হৈছে সকলোফালে এক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ডিব্ৰুগড় এটা ব্যাগুম বিভাগ পৌৰ নিগম গতিকে পৌৰ নিগমৰ নামত জালান বাছ আস্থানটোৰ কৰ্মচাৰীয়ে এনেদৰে দীৰ্ঘদিনীয়াভাৱে ধন সংগ্ৰহ কৰি আহিছে গতিকে মোটা অংকৰ এটা ধন তাকো গুৱাহাটী পৌৰ নিগমৰ ৰচিদ সেই ব্যাগুম বিভাগটোৱে বাছ আস্থানৰ কৰ্মচাৰীক কিয় ধন সংগ্ৰহ কৰিবলৈ দিছে সেই কথা কি কৈছে ডিব্ৰুগড় পৌৰ নিগমে মেয়ৰগৰাকীয়ে এই গোটেই কথাখিনি জানে নে নাজানে এই গোটেই চিণ্ডিকেট এক প্ৰকাৰ এটা চক্ৰ যেন লাগিছে এই চক্ৰটোৰ আচলতে কোন কেনেধৰণে জড়িত হৈ পৰিছে ডেভিড গোটেই কথাখিনি আমাক জনাওক হয় পাপৰি আচলতে চব ডিব্ৰুগড়ৰ যি স্থানৰ আমি দৃশ্য দেখুৱাইছো তাত কোনো টোল গেট নাই গতিকে এটা প্ৰশ্ন উত্থাপিত হৈছে যে ডিব্ৰুগড় পৌৰ নিগমৰ এখন তাত আমি ৰচিদ দেখা পাইছো আৰু যি কথোপকথনত স্পষ্ট হৈছে তেওঁলোকে কেইজনমান ব্যক্তিৰ নাম লৈছে তেওঁলোকৰ অধীনস্থ আচলতে এই স্থানত তেওঁলোকে টকা সংগ্ৰহ কৰিছে গতিকে গোটেই বিষয়টো আমি চালি জাৰি চাব লাগিব কাৰণ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পৌৰ নিগমে কি এনেধৰণৰ লাইচেঞ্চ দিছে নেকি সেয়াও আমি তদন্ত কৰিম যদি নাই দিয়া যদি ভুৱা ৰচিদ হয় যিকেইজনৰ নাম উল্লেখ কৰিছে তেওঁলোক কোন হয় ডিব্ৰুগড়ত প্ৰৱেশ কৰাৰ লগে লগে তেওঁলোকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকে পৌৰ নিগমৰ ৰচিদ দেখুৱাই এখন পৌৰ নিগমে এনেদৰে ৰাস্তাত টেক্স গ্ৰহণ কৰে জানো ডেভিড আমিতো ইয়াৰ পূৰ্বে আগতে কোনো দিন দেখা নাই হয় পাপৰি আচলতে এয়াই আমি প্ৰশ্ন উত্থাপিত কৰিছো যে
কোনো ধৰণৰ তাত টোল গেট নাই, গতিকে তাৰ পৌৰ নিগমে কিবা বিহিত ব্যৱস্থা কৰিছে নেকি, প্ৰথম প্ৰশ্ন। আৰু দ্বিতীয় প্ৰশ্নটো হ'ল হাইৱে, আচলতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণে যি আচলতে পৌৰ নিগমৰ ৰচিদ বহি লৈ তোলা, এয়া আজিলৈকে কোনেও দেখি পোৱা পোন প্ৰথমবাৰৰ বাবে এনে দৃশ্য পৰিলক্ষিত হৈছে। আৰু কথোপকথনত আচলতে আৰু বহুকেইটা ভিডিঅ' আমাৰ লগত আছে যে যিসকল যাত্ৰীও প্ৰশ্ন উত্থাপিত কৰিছে, চালকসকলেও প্ৰশ্ন উত্থাপিত কৰিছে যে কিহৰ বাবে তেওঁলোকে এই ৰচিদ সংগ্ৰহ কৰিছে। আৰু তেওঁলোকে কৈছে যে পৌৰ নিগমৰ অধীনস্থ এই অঞ্চলত আছে, তেওঁলোকে পৌৰ নিগমৰ ৰচিদ দেখুৱাই যিহেতু টকা সংগ্ৰহ কৰিছে, গতিকে পৌৰ নিগমৰ লগতো আমি যোগাযোগ কৰিছিলো। পৌৰ নিগমে আমাক কৈছে যে এনেধৰণৰ কোনো পৌৰ নিগমে ৰচিদ বহি তেওঁলোকক দিয়া নাই। আৰু এই আচলতে যদি ভুৱা হয়, তেওঁলোকে যি ভিডিঅ'ত কেইজনমান ব্যক্তিৰ নাম উল্লেখ কৰিছে তেওঁলোক কোন হয়, আৰু যদি ডুপ্লিকেট ৰচিদ ব্যৱহাৰ কৰিছে, এই ক্ষেত্ৰত যান বাহন আৰক্ষী হওক অথবা দ্বিতীয় আছে ডিব্ৰুগড় পৰিবহণ বিভাগ আছে, যান বাহন আৰক্ষী আছে, তেওঁলোকে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। আৰু পৌৰ নিগমৰ ৰচিদ যিহেতু দেখুৱাইছে, ডিব্ৰুগড় পৌৰ নিগমে যদি ভুৱা হয়, পৌৰ নিগমে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব তাক লৈ আমাৰ দৃষ্টি নিক্ষেপ থাকিব। কিন্তু মই পুনৰবাৰ জনাইছো যে কোনো ধৰণৰ টোল গেট নাই সেই স্থানত, গতিকে তাৰ সুযোগ লৈ আচলতে যিটো ভিডিঅ'ত স্পষ্ট হৈছে যে টোল গেট নাই, গাড়ী প্ৰৱেশ কৰাৰ লগে লগে এয়া দিন ৰাতি সকলো সময়তে প্ৰত্যেকখন চুপাৰে গুৱাহাটী অভিমুখী প্ৰত্যেকখন চুপাৰে পইচা দিব লাগে আৰু পৌৰ নিগমৰ ৰচিদ দেখুৱাইছে। গতিকে সমগ্ৰ বিষয়টো চালি জাৰি চাব লাগিব। আমি পৰিবহণ বিভাগকো এই ক্ষেত্ৰত অনুৰোধ জনাম, যান বাহন আৰক্ষী আছে আৰু পৌৰ নিগমৰ ৰচিদ যিহেতু দেখুৱাইছে, আমি ডিব্ৰুগড় পৌৰ নিগমকো আহ্বান জনাম যে কোন এওঁলোক, যিকেইজনৰ ব্যক্তিৰ নাম লৈছে তেওঁলোক কোন, আৰু পৌৰ নিগমৰ ৰচিদ দেখুৱাই কেনেধৰণে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ধন সংগ্ৰহ কৰিছে সেয়াও তদন্ত আচলতে চলিব লাগে। যদি সেই ৰচিদ ভুৱা হয়, তেওঁলোক কোন হয়, আৰক্ষীয়ে তদন্ত কৰিব নাই। ভিডিঅ'টোত স্পষ্ট আছে যে পৌৰ নিগমৰ ৰচিদ দেখুৱাই তেওঁলোকে টকা তুলিছে, আৰু যি কথোপকথনখিনি আমি দেখুৱাইছো। গতিকে যদি ভুৱা হয়, যিকেইজন ব্যক্তিৰ নাম উল্লেখ কৰিছে তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত কৰিব নাই, সেয়াও আমি আচলতে পৰৱৰ্তী পৰ্যায়ত আমি চালি জাৰি চাম। কিন্তু প্ৰশ্নটো হৈছে যে জালান বাছস্থানৰ সন্মুখত যিজন ব্যক্তি ৰখি আছে, তেওঁৰ সেই টিকেটটো আচলতে আমি দেখুৱাইছো, টিকেটটো যুক্তিসংগত হয় নে নহয়, আৰু সেই টিকেটটো যদি ভুৱা হয় তাৰ বিৰুদ্ধে আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়াও আমি পৰৱৰ্তী পৰ্যায়ত আমি দেখুৱাই যাম। কিন্তু আমি ডিব্ৰুগড় পৌৰ নিগমক কিছু সময় পিছতে আমি মেয়ৰৰ লগতো আমি কথোপকথন কৰিম, তেওঁৰ সাক্ষাৎকাৰ আমি গ্ৰহণ কৰিম, কাৰণ পৌৰ নিগমৰ ৰচিদ আছে। আৰু যদি পৌৰ নিগমৰ নাই দিয়া, পৌৰ নিগমক এনেধৰণে ব্যৱহাৰ কৰি আহিছে যদি পৌৰ নিগমে গমেই নাপায়, হয় সেয়াই প্ৰশ্ন উত্থাপিত হৈছে। আমি পৌৰ নিগমৰ মেয়ৰৰ লগতো আমি যোগাযোগ কৰিম। যদি আমি প্ৰশ্ন কৰিম যে পৌৰ নিগমৰ ৰচিদ তেওঁলোকৰ হাতত আছে, কিন্তু চৰকাৰী কোনো চিলমোহৰ ৰচিদত দেখা নাই, কেৱল ডিব্ৰুগড় পৌৰ নিগম বুলি লিখা আছে ৰচিদখনত, আৰু মাচুলো লিখা আছে। গতিকে যদি সকলোখিনি ভুৱা হয়, আচলতে কোন হয়, এই বহু কেইজন ব্যক্তিৰ নাম লৈছে, তেওঁলোক কোন হয়, কোনে তেওঁলোকক লাইচেঞ্চ দিছে, ভুৱা ৰচিদ দেখুৱাই পৌৰ নিগমৰ নামত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকে টকা সংগ্ৰহ কৰিছে। কেতিয়াৰে পৰা এনেধৰণে ধন সংগ্ৰহ কৰি আহিছে চক্ৰটোৱে? হয়, আজিৰ কথা নহয়, আচলতে আমিও বহু দিনৰ পৰা তদন্ত কৰি বহু গোপনে ভিডিঅ' আমি সংগ্ৰহ কৰিছো। কাৰণ অভিযোগ উত্থাপিত হৈ প্ৰতিজন বাছ চালকে আমাক অভিযোগ দি আহিছে যে পৌৰ নিগমৰ নামত তেওঁলোকে টকা সংগ্ৰহ কৰিছে। তেওঁলোকে কৈছিলে যে টোল গেটত আমি পইচা দিওঁ, কিন্তু সেই স্থানত কোনো টোল গেট নাই। গতিকে পৌৰ নিগমে যদি কোনো ধৰণৰ এটা ব্যৱস্থা কৰিছে, সেয়াও আমি মেয়ৰৰ ভাষ্য আমি গ্ৰহণ কৰিম। আৰু যদি মই পুনৰবাৰ কৈছো যে পৌৰৰ ৰচিদখনত ডিব্ৰুগড় পৌৰ নিগম যিহেতু লিখা আছে, যদি ৰচিদখন ভুৱা হয়, গতিকে সেই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে এখন দুখন নহয়, মন কৰিব, পুৱাৰ পৰা গধূলিলৈকে বহু বাহন চলে, বহুকেইখন বাছ চলে, আৰু প্ৰত্যেকখন বাছৰ পৰা সংগ্ৰহ কৰে তেওঁলোকে টকা। গতিকে ইমান টকা তেওঁলোকে এক মোটা অংকৰ ধন, কোনে তেওঁলোকক লাইচেঞ্চ দিছে, আৰু সকলোখিনি যদি ভুৱা হয়, আমি ভিডিঅ'টোতো স্পষ্ট আছে, তেওঁলোকে কেইজনমান ব্যক্তিৰ নাম লৈছে, কোন হয় তেওঁলোক, ডিব্ৰুগড়ৰ কোন হয়, আৰু তেওঁলোকে কোনে লাইচেঞ্চ দিছে, আৰু যদি ভুৱা ৰচিদে তেওঁলোকে মোটা অংকৰ ধন সংগ্ৰহ কৰিছে, আৰক্ষীয়ে সমগ্ৰ বিষয়টো চালি জাৰি চাওক। আৰু যদি সকলোখিনি ভুৱা হয়, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মন কৰিব যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত টোল গেট নাই, যদি ভুৱা ৰচিদ দেখুৱাই তেওঁলোকে এনেধৰণৰ ধন সংগ্ৰহ কৰিছে,
এই ক্ষেত্ৰত আৰক্ষীয়ে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব সেয়াও আমি ডিব্ৰুগড় যান বাহন আৰক্ষীৰ শীৰ্ষ বিষয়াৰ পৰা আমি ভাষ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰৰ পৰাও আমি ভাষ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম আৰু সকলোখিনি যদি ভুৱা হয় এই ক্ষেত্ৰত আৰক্ষীয়ে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব কাৰণ এয়া সৰু কথা নহয় মই পুনৰবাৰ কৈছো যে টোল গেট নাই এয়া আমি সেই স্থানত টোল গেট নাই গতিকে টোল গেট নথকাৰ সুযোগ লৈ পৌৰ নিগমৰ ৰচিদ দেখুৱাই যদি হাজাৰ হাজাৰ বাহনৰ পৰা তেওঁলোকে টকা সংগ্ৰহ কৰিছে আৰু এই ৰচিদ যদি ভুৱা হয় গতিকে তেওঁলোকে এই আচলতে কোনে লাইচেন্স দিলে আৰু কোন হয় তেওঁলোক ডিব্ৰুগড়ৰ ৩-৪জন ব্যক্তিৰ নাম লৈছে তেওঁলোক কোন হয় কেনেদৰে তেওঁলোকে বাছৰ পৰা টকা কিমান টকা আপুনি মন কৰিব এখন দোকান মই পুনৰবাৰ কৈছো যে এই কাৰোবাৰ আপোনাৰ পুৱাৰ ভাগৰ পৰা একদম শেষৰলৈকে একদম মাজ নিশালৈকে চলে আৰু কিমান হাজাৰ হাজাৰ বাছ চলে হাজাৰ হাজাৰ বাহন চলে আৰু প্ৰত্যেকখন বাহনৰ পৰা যিহেতু টকা সংগ্ৰহ কৰিছে মই পুনৰবাৰ জনাম যে ডিব্ৰুগড় যান বাহন আৰক্ষীৰ শীৰ্ষ বিষয়া আমি ভাষ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম আৰু যান বাহন আৰক্ষীৰ শীৰ্ষ বিষয়াক এটা অনুৰোধ থাকিব যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত টোল গেট নথকাৰ সুযোগ লৈ ডিব্ৰুগড়ৰ পৌৰ নিগমৰ ৰচিদ বহি লৈ টকা সংগ্ৰহ কৰিছে এয়া আচলতে কোন হয় তেওঁলোক কোনে তেওঁলোকক লাইচেন্স দিলে আৰু সকলোখিনি যদি ভুৱা হয় ডিব্ৰুগড় পৰিবহণ বিভাগ আছে যান বাহন আৰক্ষী আছে পৌৰ নিগমৰ ৰচিদ ব্যৱহাৰ কৰিছে ডিব্ৰুগড় পৌৰ নিগম আছে তেওঁলোকে এই ক্ষেত্ৰত কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে সেয়া আমাৰ ND24ৰ দৃষ্টি নিক্ষেপ থাকিব পাৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ